নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিব লৈছোঁ আমাৰ সৰ্বসাধাৰণতে মনত থকা এটি ভুল ধাৰণাৰ বিষয়ে সেই ভুল ধাৰণাটি হৈছে যে আমি যদি আমাৰ খাদ্যৰ পৰিমাণ হঠাৎ কমাই দিওঁ তেতিয়া আমি আমাৰ ওজন হ্ৰাস কৰিবলৈ সক্ষম হ'ম যদি কোনো ব্যক্তিয়ে তেখেতৰ খাদ্যাভ্যাসৰ পৰা ব্ৰেকফাষ্ট বা লাঞ্চ কিবা এটা স্কিপ কৰি দিয়ে তেন্তে তেখেতে দিনটোৰ শেষৰ ভাগলৈ তেখেতৰ অধিক ভোক লাগিব আৰু প্ৰয়োজনতকৈ তেওঁ অধিক খাদ্য গ্ৰহণ কৰিব লাগিব যাৰ ফলত তেওঁৰ শৰীৰত কেলৰিজ ইনটেক বৃদ্ধি পাব আৰু দেহৰ ওজন বৃদ্ধি পাব যদি হঠাৎ কোনো ব্যক্তিয়ে নিজৰ খাদ্যৰ পৰিমাণ বা ব্ৰেকফাষ্ট লাঞ্চ আদি কিবা স্কিপ কৰি দিয়ে তেন্তে তেওঁ পুৰা দিনটোৰ কাম কাজৰ বাবে যথেষ্ট লো এনাৰ্জিক ফিল কৰিব আৰু যাৰ ফলস্বৰূপে তেখেতৰ দিনটোত যথেষ্ট কষ্ট হ'ব আৰু এই যিটো প্ৰচেষ্টা এয়া ফলপ্ৰসূ নহ'ব তেওঁৰ বাবে আৰু দীৰ্ঘস্থায়ী নহ'ব কোনো ব্যক্তিয়ে খাদ্যৰ পৰিমাণ যদি হঠাৎ কমাই দিয়ে তেন্তে তেখেতৰ শৰীৰৰ মেটাবলিজম স্লো হৈ যায় আৰু তেখেতৰ শৰীৰত অতি সোনকালেই চৰ্বিৰ পৰিমাণ বৃদ্ধি পাব ধৰে যেতিয়াই আমি আমাৰ খাদ্যাভ্যাসৰ পৰা আমাৰ খাদ্যৰ পৰিমাণ কম কৰি দিওঁ তেতিয়া আমাৰ শৰীৰত কিছুমান হৰম'নেল ডিছবেলেঞ্চ হয় এই হৰম'নেল ডিছবেলেঞ্চ যেনেদৰে লেপটিন হৰম'ন আমাৰ শৰীৰত কমিব ধৰে আৰু গ্ৰেলিন হৰম'ন আমাৰ শৰীৰত বাঢ়িব ধৰে যাৰ ফলস্বৰূপে আমাৰ ভোক বৃদ্ধি পায় আৰু আমি অধিক আহাৰ গ্ৰহণ কৰোঁ আৰু অধিক আহাৰ গ্ৰহণ কৰা মানে হ'ল অধিক কেলৰিজ আমি ইনটেক কৰিলোঁ যাৰ ফলস্বৰূপে আমাৰ শৰীৰত ওজন বৃদ্ধিৰ সম্ভাৱনা বাঢ়ি যায় যেতিয়া আমি আমাৰ খাদ্যৰ পৰিমাণ কমাই দিওঁ আমাৰ শৰীৰত কৰ্টিসল বৃদ্ধি পায় যাৰ ফলস্বৰূপে আমি মানসিক চাপ আমাৰ বাঢ়ি যায় আৰু আমি বেছি অশান্তিত ভুগোঁ যেতিয়াই আমি আমাৰ খাদ্যাভ্যাসৰ পৰা ব্ৰেকফাষ্ট লাঞ্চ আদি কিবা আমি স্কিপ কৰোঁ আৰু তাৰ পাছত আমি যেতিয়া আহাৰ গ্ৰহণ কৰোঁ আৰু সেই আহাৰত যদি প্ৰটিনৰ পৰিমাণ যদি কম থাকে তেন্তে আমাৰ শৰীৰত মাসল লছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় যাৰ ফলস্বৰূপে আমাৰ মাসল লছ হ'ব আৰু আমাৰ ফেট ইনক্ৰিজ হ'ব তো আমাৰ যেতিয়া ফেট বাঢ়িব তেতিয়া আমাৰ শৰীৰৰ ওজনো বৃদ্ধি পায় আমি আমাৰ খাদ্যাভ্যাসৰ পৰা খাদ্যৰ পৰিমাণ কমাই দিলেও আমাৰ শৰীৰত পাচনতন্ত্ৰত ডাইজেষ্টিভ এনজাইম এক্টিভ থাকে যাৰ ফলস্বৰূপে আমি গেছ আদিৰ দৰে বেমাৰত ভুগোঁ এই সমস্যাসমূহৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ খাদ্যাভ্যাসত আমি হঠাতে খাদ্যৰ পৰিমাণ কম কৰাতকৈ আমি কিছুমান দিশ মনত ৰাখিব লাগিব যে আমি কিমান কেলৰিজ আমি কোন খাদ্যৰ পৰা কিমান কেলৰিজ পাইছোঁ আৰু কি খাদ্য হজম হওঁতে কিমান সময় লাগে ঠিক তেনেদৰে আমি ঘৰৰ আহাৰৰ ক্ষেত্ৰত বেছি মন দিব লাগিব আৰু বাহিৰৰ যি আমি খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্য আমি কম কৰিব লাগিব হঠাৎ খাদ্যৰ পৰিমাণ কমাই দিয়াতকৈ আমি লাহে লাহে খাদ্যৰ পৰিমাণ কমালে আমাৰ শৰীৰে কষ্ট নাপাব যেতিয়াৰ পৰাই আমি কন্ট্ৰোল ডায়েট ল'বলৈ ধৰিম তেতিয়া আমি কি কৰিব লাগিব আমাৰ খাদ্যত প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব যাতে আমাৰ মাসল লছ নহয় আৰু আমি ষ্ট্ৰেংথ ট্ৰেইনিং লগতে কৰিব লাগিব যদি আমি ষ্ট্ৰেংথ ট্ৰেইনিং নকৰোঁ তেন্তে আমাৰ মাসল লছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আশা কৰোঁ আজিৰ এই ভিডিঅ'টিয়ে আপোনালোকৰ মনৰ কিছু ভুল ধাৰণা আঁতৰ কৰিব পাৰিছে এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ